চলি আছে আৰু গা ধোৱা পৰ্ব হোৱাৰ পিছতে কেনেধৰণৰ বিয়ানাম গাই চাওকচোন। ওই যে সোণৰ পুতলা নেকি? সোণৰ পুতলাটো বিয়াৰ নাম ফাকি পিছে বুজি নাপালোঁ যদিও শেষত সোণৰ পুতলাক এইধৰণে বন্ধুৱে দাঙি লৈ গ'ল ৰভাৰ মাজলৈ। আৰু এয়া চাওক, ৰভাৰ মাজত নি ইয়াত পিছে সজাবৰ কাৰণে কিন্তু শিকাইছিলে এনেধৰণে এজনে। গতিকে নাজানো আৰু আপোনালোকৰ ফালে কেনেধৰণে চুৰি এখন পিন্ধাওঁতে এনেকুৱা পইণ্টছ দি পেলাই পিন্ধাই নেকি? অকণমান কমেণ্ট কৰি জনাবচোন, তেতিয়া ময়ো এইধৰণে দৰা যাবলৈ সাজু হ'ল। আৰু সাজু হোৱাৰ আগতে চাওক, এইধৰণে বাহিৰত আৰু দৰাৰ বায়েকসকলে এইধৰণে একদম পূৰা বিহু নচা আৰম্ভ কৰি দিলে। কাৰণ ভায়েকৰ বিয়াৰ বিহু নানাচিবনে আৰু। মোৰো পিছে নাচো লাগিছিলে, কাৰণ বিহু মানে বলিয়া হৈ যাওঁ, কিন্তু তথাপিও সংযম কৰিলোঁ, যিমান পাৰোঁ চেষ্টা কৰিলোঁ। মৰম আৰু খুব সুন্দৰভাৱে আহি এইধৰণে আহি কইনাঘৰ পালে। আৰু কইনাঘৰ পাই সকলো ইফালে ইয়াত দৰাৰ বায়েকে চিঞৰি আছে আমি মধুবালা। এই আনন্দৰ মুহূৰ্ত। আৰু এইধৰণে তেওঁলোকক আছে দৰা আগুচিছে কইনাঘৰ। তাৰে কামোৰে তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই, আকৌ লগ পাম।